মৰ্নিং বন্ধু-বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল নহয় জানো এই আসক ৰাতিপুৱাইটো একদম পুৰা বিজি জানেনে এক মানে গা পা ধুই ৰেডি হৈ ললো ৰেডি হৈ এতিয়া যাব লাগিব যেহেতু আৰু এতিয়া খাই লওঁ এয়া দৈ ভাত খাব লৈছো খাই বই পটাপট যাওঁ খাবলৈও সময় না ওলাই মেলি পটাপট অকমান খাই যাওঁ যেহেতু আগৰ পৰা মাহঁতে মা দেউতাহঁতে কৈ থাকে মানে মাহঁতে কয় আৰু যে খালী মুখে ওলাই যাব নালাগে ঘৰৰ পৰা ক'ৰবাত গ'লে মেলিলে দুচামুচ হ'লেও কিবা এটা খাই যাব লাগে সেইকাৰণে সেই নিয়মটো যেনে তেনে পালন কৰোঁ আৰু মাহঁতৰ কথাটো মানি থাকোঁ আৰু মই তেতিয়াহ'লে পটাপট খাই লওঁ আৰু ব'লক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু যাওঁ এতিয়া কামত পটাপট খাই লওঁ দেই গাইজ আৰু আহি পালোহি দোকান এয়া আমাৰ নতুন দোকান আৰু দেখাই থাকিম আৰু সদায় সদায় দোকানখন হয় নাই কি দিবি তই 5 টকা দিব আমাৰ ই মোক 5 টকা দিব বোলে দেই সেইকাৰণে বিচাৰিছে আৰু আপোনালোকক যদি খাবাক লাগে ক'বচোন দেই সি বোলে 1 লাখ টকা দিব তুমি ল'বা নাই আৰু আজি নহয় এইজনে মানে মোৰ প্ৰতি ইমানেই প্ৰেম মানে কি ক'ব আৰু ঘৰ এনেকুৱা মৰম মানে মোৰ প্ৰতি একদম গৰমে গৰমে ডিম ভাঙি খুৱাই দিছে জিভা পুৰি গৈছে আৰু কি ক'ব ৰাইজ এয়াই মৰম আৰু বুজিছে এনেকুৱা মৰম কাৰ কপালত আছে বাৰু ঐ চাহ দিছোঁ চাহ লাগিছোঁ এই সেইটো চক যাওঁ যাওঁ কৰি আছে ডুৱেল ফাইনেলি আহি পালোহি দোকান এয়া দোকানত বহিছোঁ এবাৰ আহি পিছে এয়া 2 নম্বৰ বাৰ দেই 2 নম্বৰ বাৰ আহিলোঁ এতিয়া মানে দুপৰীয়া ভাত খাবলৈ গ'লোঁ ভাত খাই এয়া আহিছোঁ বহি থাকোঁতে কথা এটা মনত পৰিলে কালি এগৰাকী মানে দুগৰাকী মেম আহিছিলে আমাৰ দোকানলৈ দুগৰাকী মেম আহিছিলে আৰু তেখেতসকলৰ মানে কথা বতৰাবোৰ ইমানেই ভাল লাগিলে কি ক'ম আৰু তেখেতসকলে প্ৰথমতে বাহিৰৰ পৰাই মানে ষ্টেপৰ পৰাই আমাক দোকানত মানে আমাৰ দোকানত মানে টাব আছিলে টাবখিনি দাম প্ৰাইচ কিমান মানে তেওঁ সুধিছিলে তেখেতসকলে সুধি মেলি পেলাই আমি ক'লোঁ আৰু কোৱাৰ পিছত ভিতৰলৈ আহিলে বস্তু ল'লে বাৰু তেওঁলোকে লৈ মেলি পেলাই তেওঁলোকে যাবৰ সময়ত ক'লে বোলে কৈছে আৰু ব্যৱহাৰটো মেইন মানে বিহেভিয়াৰটো মেইন বুজিছেনে আগত মানে এখন দোকানত সোমাইছিলোঁ তাত মানে ভাল মানে ৰেচপন্সটো নাপালোঁ সেইকাৰণে মানে ভাল নালাগিলে মানুহকেইগৰাকী আচলতে একচুৱেল মানুহকেইগৰাকী বহুত ভদ্ৰ হয় নহয় কোৱা মানুহকেইগৰাকী একেবাৰে বহুত মানে একদম মানে কি ক'ম আৰু থাকে ন এনেকুৱা কিছুমান মানুহ তেওঁলোকৰ ব্যৱহাৰটো খুব ভাল মানে কি বুলিনো ক'ম ক'বলৈ কোনো ভাষা নাইকিয়া লেখা হয় নাই বাৰু মৰিয়নিৰ পৰা আহিছিলে তেখেতসকল দুগৰাকী ননন্দ আৰু মানে বৌ নেকি ননন্দ বুলি ক'লে কিন্তু ইমানেই ভাল নহয় মানুহ দুগৰাকী ঘৰ মানে নতুন মাটিৰ পৰা আহিছিলে তেওঁলোকে মানে ইমানেই তেওঁলোকৰো ব্যৱহাৰ বহুত ভাল পালোঁ মানে আমি বহুত কাষ্টমাৰ পাওঁ দোকানত বহি থাকোঁতে কিন্তু এনেকুৱা কাষ্টমাৰ কেতিয়াবাহে কাৰ্চিত পাওঁ মানে এনেই কিছুমান কাষ্টমাৰৰ ব্যৱহাৰবোৰ খুব বেয়া দোকানীসকলেও বাৰু কিছুমানে কেতিয়াবা কৰে বাধ্যত পৰিও কৰে কিছুমানৰ এইটো এটা স্বভাৱেই হয় কাষ্টমাৰক মানে অকণমান ৰাফলি কৈ দিয়াটো কিন্তু সকলোৰে নহয় দেই তেখেতসকলে মানে আহি পেলাই আমাৰ দোকানত কথাটো ক'লত মানে আমাৰো নিজৰো বেয়া লাগিছে যিহেতু তেওঁলোকে বহুত কাষ্টমাৰ এজনে বহুত আশাৰে দোকান এখনত সোমায় কাৰণ সকলো কাষ্টমাৰ একেই নহয় মই সেইটো কথাৰ পৰা ক'ব বিচাৰোঁ যে সকলো কাষ্টমাৰ একেই নহয় তেখেতসকলৰ ব্যৱহাৰেই অলপ বেলেগ মানে ভাল একদম বেলেগ মানে কি বুলি ক'ম মানে এটা মানে কি ক'ম পৰিয়ালৰ মানে তেখেতসকল মানে তেনেকুৱা এটা পৰিয়ালৰ মানুহে আচলতে ভাল এটা পৰিয়ালৰ মানুহে আচলতে সকলোৱে ভালটোৱে সকলোৰে পৰা মানে ভালটো পোৱাটোৱে বিচাৰে হয় নাই সকলোৰে পৰা মানে ভালটোৱে পায় কাৰণ কেলৈ তেওঁলোকেও মানুহক ভাল ব্যৱহাৰেই কৰিছে কাৰণ আমাক প্ৰথম পাইছে কালি তেখেতসকলৰ কথা বতৰাকেইটা ইমানেই ভাল লাগিলে দুগৰাকী মানে লেডিৰ ইমানেই ভাল ব্যৱহাৰ মানে কি ক'ম আপোনালোকক আৰু লাষ্টত আমাকো কৈ থৈ গৈছে যে আপোনালোকৰ ব্যৱহাৰটো খুব ভাল লাগিলে দেই
আমাৰো তেতিয়া মনটো বহুত ভাল লাগে যেতিয়া আমাক কাষ্টমাৰ এজনে আমাক এটা মানে ভাল কথা কৈ যায় আমাৰ শলাগ লৈ যায় তেতিয়া আমি আৰু উৎসাহ পাওঁ কাৰণ দিনটো বহুত কষ্ট কৰি আমি দোকানত বহি থাকোঁ এওঁ বহি থাকে ময়ো থাকোঁ কাৰণ এগৰাকী মাইকী মানুহ যেতিয়া দোকান এখনলৈ ওলাই আহিব লাগে আপোনালোক সকলোৱে জানে যে বহুত কষ্ট কৰি ৰাতিপুৱাৰ পৰা গধূলিলৈকে বহুত কষ্ট কৰিবলগীয়া হয় যেটো ঘৰৰ কামখিনি থাকে ল'ৰা ছোৱালীৰ কামবোৰ থাকে তাৰ মাজতে অকণমান সময় উলিয়াই এওঁক অকণমান সময় দিবলৈ চেষ্টা কৰোঁ আৰু কালি যেতিয়া মানুহগৰাকী দুগৰাকী মেমহঁতক মানে ইমানেই ভাল লাগিলে তেখেতসকলৰ কথাকেইটা মানে দোকান বন্ধ কৰাৰ সময়তে তেখেতসকল আহিছিলে তেখেতসকলৰ ব্যৱহাৰটো খুব ভাল লাগিলে মোৰ ভাগিনেও কৈ গৈছে মানে বহুত ভাল দেই সঁচাকৈ এনেকুৱা মানে কাষ্টমাৰ মানে মানুহক মানে কেনেকৈ মানে কিছুমান মানুহে বেয়াকৈ কৈ দিয়ে বোলে কথাটো তেখেতসকলৰ মাত কথাকেইটাই ইমান ধুনীয়া নম্ৰ মানে কি ক'ম আৰু বহুত ভাল লাগিলে কৈছোঁ নহয় আমিও আশা কৰি থাকোঁ তেনেকুৱা এজন কাষ্টমাৰ আমাৰ দোকানলৈ আহক আমাকো ভাল এটা ৰেছপণ্ড কৰক আমি সঁচাকৈ ভাবি থাকোঁ কাৰণ ৰাতিপুৱাই যেতিয়া দোকানখন খুলিবলৈ আহে মনত এটা ভাল ভাৱ লৈয়ে ওলাই অহা হয় যে সকলোৰে লগত ভালকৈ কথা বতৰা পাতিব পাৰোঁ হয় নাই বাৰু পাতিব পাৰোঁ সকলোকে যাতে ভাল এটা ব্যৱহাৰ কৰিব পাৰোঁ সেইটোৱেতো মানুহৰ মনত এটা লৈ পেলাই আহোঁ ন আৰু তেখেতসকলে সেইকাৰণে বেলেগ এখনৰ দোকানত আজি সেই ব্যৱহাৰটো তেখেতসকলৰ একদম ৰাফলি ব্যৱহাৰ এটা কৰাৰ কাৰণে আচলতে তেখেতসকলে মনতে অলপ বেয়া পালে বেয়া পাই পেলাই তেখেতসকলে সেইখন দোকানত বস্তু নলৈ আমাৰ দোকানলৈ আহিলে হয় নাই বাৰু সেইকাৰণে মানে যোৰহাটত থাকে এইপিনে তেখেতসকল আৰু এগৰাকী থাকে মৰিয়নিত ভিডিঅ'টো বনাই থাকোঁতে মানে কথা পাতি থাকোঁতে তেনেকুৱাতে এগৰাকী আৰু মানে এগৰাকী কাষ্টমাৰ আহিলে মানে তেখেতক অকণমান দেখুৱাবলৈ বুলি উঠি গ'লোঁ আৰু সেইকাৰণে মানে থাকি গ'ল ভিডিঅ'টো বনাবলৈ কথাখিনি কৈ আছিলোঁ যিহেতু কাষ্টমাৰ মানে সকল কেনেকুৱা আহে মানে কিছুমান কাষ্টমাৰ বহুত ভাল আহে আৰু তেখেতসকলক যিসকল কাষ্টমাৰ মানে বহুত ভাল মানে একেবাৰে মানে কি ক'ম আৰু বিহেভিয়াৰটো মানে ক'বলৈ কোনো ভাষা নাথাকে বহুতেই ভাল তেখেতসকলক আচলতে দোকানীসকলেও মানে ভাল ব্যৱহাৰ কৰিব লাগে সকলো কাষ্টমাৰ একেই নহয় যিহেতু মই কৈছোঁ সকলো কাষ্টমাৰ একেই নহয় সকলোৱে মানে ব্যৱহাৰটো সকলোৰে বেলেগ বেলেগ সকলোৱে যদি একেই হ'লহেঁতেন 5টা আঙুল যদি আমাৰ সকলোৰে সমান হ'লহেঁতেন হয়তো সকলোৱে একেই হ'লহেঁতেন হয় নাই কিন্তু আমাৰ 5টা আঙুলটো চবৰে বেলেগ বেলেগ এটা ওখ চাপৰ নহয় জানো বেলেগ বেলেগ হয় ঠিক সেইদৰে প্ৰতিজন কাষ্টমাৰৰ ব্যৱহাৰো বেলেগ বেলেগ হয় সেইকাৰণে যিমান পাৰে আমি মানে যিমান পাৰোঁ আনৰ কথা ক'বলৈ নাযাওঁ যিমান পাৰোঁ আমি কাষ্টমাৰক ভাল ব্যৱহাৰ এটা কৰিবলৈ বিচাৰোঁ কিন্তু কেতিয়াবা দি পোৱা সময়তে যেতিয়া কাষ্টমাৰ আহি মানে আমাৰ বেয়া ব্যৱহাৰটো অলপ বেলেগ ধৰণৰ কৰে তেতিয়া অলপ আমাৰো বেয়া লাগে কিন্তু কালি মহিলা দুগৰাকীক লগ পাই মানে মেম দুগৰাকীক লগ পাই ইমানেই ভাল লাগিলে সঁচাকৈ কৈছোঁ সেই মেম দুগৰাকী মানে বহুত ভাল আৰু মই কৈছোঁ নহয় তেখেতসকল চাগে বহুত এটা ভাল ফেমিলিৰ হয় সেইকাৰণে মৰিয়নিৰ হয় দেই মৰিয়নিৰ নতুন মাটিৰ হয় তেখেতসকল আহিছিলে আকৌ আহিম বুলি আমাক কৈ থৈ গৈছে বহুত ভাল লাগিলে আৰু সকলো তেনেকুৱা হ'ব লাগে আচলতে ভাবিব লাগে যে দোকানীসকল কেনেকুৱানো কি কথা এনেকুৱাটো তেওঁলোকৰ ব্যৱহাৰতে আচলতে ওলাই পৰে ভালবিলাকৰ হয় নাই বাৰু হয় নাই কোৱা নিশ্চয় হয় নাই তোমাৰ কেনেকুৱা লাগিলে কালি মানে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় তেখেতসকলৰ যিখিনি বিহেভিয়াৰ আছিলে খুব ভাল এনেকুৱা মানুহ কাষ্টমাৰ কমেই আহে বাৰু কমেই পাওঁ ন আমি কমেই পাওঁ তেনেকুৱা কাষ্টমাৰ ক'ৰবাত কেতিয়াবা আহে আৰু বহুত ভাল লাগে তেনেকুৱা কাষ্টমাৰ আহিলে বহুত ভাল পাওঁ আমিও বহুত ভাল ৰেছপন্স এটা দিবলৈ বিচাৰোঁ তেখেতসকলক ভাল লাগিলে বাইদেউ দুগৰাকীক মই ফটো মাৰি থ'বলৈ নহ'লে মানে মই মানে ইমানেই ভাল লাগিলে মই সেইকাৰণে আপোনালোকক আজি কৈ দিছোঁ যে সকলো কাষ্টমাৰ একেই নহয় কিন্তু দেই আৰু সকলোকে মানে ব্যৱহাৰটো বেয়া কৰিব নালাগে কাৰণ সকলো মানে কি ক'ম আৰু হয় নাই আমি সদায় সকলোকে ভাল ৰেছপন্স এটাই কৰিব লাগে
সেইটোৱে আৰু সেইকাৰণে ভাবিছোঁ আপোনালোকক কওঁচোন কালি মেম দুগৰাকীৰ কথা বহুত ভাল লাগিলে দুগৰাকীকে আৰু এতিয়া আমি দোকানতে বহি আছোঁ কালি সেইকাৰণে কথাটো পাতি আছোঁ দুয়োগৰাকীয়ে পাতোঁতেও মই ভিডিঅ'খন বনাই ৰাইজকো জনাওঁ যে আমাৰ দোকানলৈ কালিনো কেনেকুৱা মানে এনেকুৱা মানে ভাল কাষ্টমাৰ দুগৰাকী আহিছিলে যাৰ কথা আপোনালোকৰ আগত নকৈ নোৱাৰিলোঁ সেয়েহে আপোনালোকক জনালোঁ আচলতে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় বুলি যে কয় কথাষাৰ সঁচা সেয়াই আৰু ভিডিঅ' এটা অকণমান কৰি থ'লোঁ আৰু তাৰপিছত এতিয়া আজি যাম এফালে দেই দেখামগৈ আমাৰ ওচৰতে দোকান এখন খুলিছে নতুনকৈ সেই দোকানখনৰ ওচৰলৈ যাম দেখাম টেকাৰ দোকানখন আমি দেখাম আমাৰ ওচৰতে খুলিছে মিঠাই দোকান ফাষ্টফুডো খুলিব নি ন দেখামগৈ আপোনালোকক যদি পাৰোঁ দেখাম বা বেলেগ এটা ভিডিঅ'ত দেখাম তেন্তে ইমানেই আজি ভিডিঅ' দেই ৰাইজ